2026 সমষ্টিবাসীৰ বাবে এটা ভাল দিন হ'ব। মই তেওঁলোকক গেৰাণ্টি দিছোঁ, নমৰালৈকে মই মেলে হ'ম। নিজক লৈ একো প্ৰশ্নই নাই। প্ৰত্যেকবাৰে কোৱাৰ দৰে কৈছোঁ, জুন মাহত 6গৰাকী ল'ৰা ছোৱালী বাহিৰত যাব নীট আৰু JEE কোচিঙৰ বাবে। কওক তেওঁলোকে পাৰে যদি, এবাৰ তেওঁলোকেও কওক। তেওঁলোকে যদি পাৰে মই ধন্যবাদ দিম। বিধায়ক শ্ৰীমন্ত কলিতাই কৈছে যে আপুনি এগৰাকী প্ৰকৃত জ্যেষ্ঠ বিজেপি নহয়। বিগত যাদৱ ডেকাৰ ইলেকশ্যনৰ সময়ত আপুনি তেখেতকো মানে এইটো নিৰ্লজ্জ কথা, এইটো নিৰ্লজ্জ কথা। তেওঁ ক'ব লাজ পাব লাগিছিল কংগ্ৰেছী মানুহজনে। বিজেপিৰ জ্যেষ্ঠ কোন, বিজেপিৰ কোনে লুকাইছে? তেওঁ যদি জানি আছে কংগ্ৰেছত তেওঁ তাৰমানে ভুল কাম কৰি আছিল। যাদৱ ডেকাৰ দিনত কমলপুৰ সমষ্টিৰ কৰৰাত হোৱা সুষমা স্বৰাজৰ মিটিং, এই অংকুৰ দাসে ইংৰাজীত এংকুৰিং কৰিছিল। এই অংকুৰ দাসে প্ৰচাৰৰ মুখ্য দায়িত্বত আছিল। এই অংকুৰ দাসে LK আদবানীৰ মিটিঙত এংকুৰিঙৰ দায়িত্ব আছিল। আৰু সেই দিগন্ত কলিতা ডাঙৰীয়াই আমাৰ কিছুমান বিজেপিৰ মানুহক ৰমেন ডেকাৰ বিৰুদ্ধে ইলেকশ্যনত MP ইলেকশ্যন এগেইনষ্ট কৰিবৰ বাবে পইচা দিয়াৰ কথা আমি জানো, নামবোৰ কৈ দিব পাৰোঁ। এতিয়া ইলেকশ্যনৰ সময়, ইমান বিভ্ৰান্তিকৰ কথা মই নকওঁ। তেওঁ যিহেতু কৈছে মই বস্তিৰ তলত যাদৱ ডেকা ডাঙৰীয়াৰ কিবা কিবি লুকাই থৈছোঁ বুলি, গতিকে তেওঁলোক বেছি বিজেপি, মুছলমানক আঘাত দিয়া বিজেপি, প্ৰত্যেকটো শব্দত বিষ থকা বিজেপি, আমাৰ নগাঁও গাঁৱৰ নিতুল শইকীয়াৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা বিজেপি। তেওঁ যিখন আমি ভাতৃত্ববোধেৰে চলি থকা মানুহ, নিতুল শইকীয়া 110% অসমীয়া মানুহ, খিলিঞ্জীয়া মানুহ। নিতুল শইকীয়াৰ অকণমান কোনোবা ল'ৰাৰ লগত গণ্ডগোল হ'ব পাৰে, কিন্তু এগৰাকী বিধায়ক হিচাপে তেওঁ শ্বেয়াৰ কৰি সনাতন সংস্কৃতিত মুছলমান ল'ৰাজনে আঘাত হানিব বুলি ক'ব পৰা কথাটো সৰু কথা নহয়। আমি এইটো মানিব নোৱাৰোঁ। এতিয়া মই আপোনালোকক কৈ দিলোঁ, মোৰ যিটো অফিচ হ'ব, মোকতো তেওঁলোকে এখন মানে এখিলা কাগজ দিব, য'ত লিখা থাকিব আপোনাক তৎকালীনভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ কৰা হ'ল, 6 বছৰৰ পৰা বহিষ্কাৰ কৰা হ'ল। ভাৰতীয় জনতা পাৰ্টী আমাৰ হৃদয়ত আছে। এখন কাগজৰ টুকুৰাই মোক ভাৰতীয় জনতা পাৰ্টীৰ পৰা আঁতৰাই পঠাব নোৱাৰে। মোৰ যিটো অফিচ হ'ব, তাৰ সন্মুখত প্ৰকাণ্ড অটল বিহাৰী বাজপেয়ীদেৱৰ ফটো থাকিব। অটল বিহাৰী বাজপেয়ীদেৱ বিজেপি বুলি নহয়, সমগ্ৰ ভাৰতৰ এগৰাকী জননেতা হিচাপত যিদৰে মহাত্মা গান্ধীৰ ফটো থাকে, অটল বিহাৰী বাজপেয়ীদেৱৰ ফটোখনক সদায় শ্ৰদ্ধা জনাই মই মোৰ কেম্পেইনিঙত যাম। এইটোতো মোৰ হিতত থকা বস্তু, মই মৰিলে ত্যাগ কৰিব লাগিব। গতিকে যদি মই বেলেগ পাৰ্টিত জইন কৰোঁ, গম পাব সেইজন অংকুৰ নতুনকৈ আহিল। একো প্ৰত্যাহ্বান, দুয়োজনকে ৰাইজে চিনিছে। এবাৰ তেওঁলোক টেষ্টেড মেটেৰিয়েল, এবাৰ পৰীক্ষা কৰা হ'ল। আমাৰ বিধায়ক এনে হ'ব লাগে, টিকট নিদিলে নাই মই নিজেই খেলিম। কিয় টিকটৰ বাবে দিগন্তই ইমান ভয় কৰে? আজিও কোনোবা এটা পৰ্টেল নিউজত কোনোবাই সুধিছে 2026 চনত আপোনালোকে কাক বিচাৰে? মোৰ নাম, দিগন্তৰ নাম, সত্যদাৰ নাম একেলগে আছে। 56% অংকুৰ দাস আগবাঢ়ি আছে। চালোঁ মই মাত্ৰ। আজিও দেখোন মোৰ নাম টিকটত নাই। কিয় ৰাইজৰ ইমান ভৰসা? কিয় ৰাইজে ভাবে অংকুৰ দাস আহিব লাগে? এই ৰাইজৰ যিটো ভৰসা, তাক আমি ধূলিসাৎ নকৰোঁ। ৰাইজৰ বাবে আগবাঢ়িছোঁ, ৰাইজে গম পাব। আৰু যিটো পিছৰ কথা, ৰণভূমিৰ পৰা পৃষ্ঠভংগ দিয়া মানুহ মই নহয়। কালি মই মনোনয়ন পত্ৰ দাখিল কৰিম, ভাল দিন বুলি ভাবিছোঁ। ভাল দিন মানে ৰাইজৰ ভাল দিন। ৰাইজে মোক প্ৰথম মনোনয়ন পত্ৰ দিব দিছে। প্ৰথম হ'ম, প্ৰথম মনোনয়ন পত্ৰ দিম। গতিকে ভাল দিনৰ সূচনা কমলপুৰ সমষ্টিত হ'ব। আজি আপোনালোকে মোৰ ওচৰত মানুহ কম দেখিব। এইবাবে কম দেখিব যে মানুহবোৰ অকণমান ভয় খায়। কিন্তু বেলট যুদ্ধত বা EVM যুদ্ধত সেইদিনা টিপিব যেতিয়া বুটাম, সেইদিনা আপোনালোকে দেখিব অংকুৰ দাসৰ প্ৰতীকত মানুহৰ সহায় কিমান। মই জানো কমলপুৰ সমষ্টিৰ ৰাইজ বুৰ্বক নহয়। কমলপুৰ সমষ্টিৰ ৰাইজক টেঙা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি। মাজে মাজে মোৰ কষ্ট হয়, আপোনালোক কওঁ, গণকজাৰত গৈছিলোঁ মই, মুছলমান গোটেইখিনি মুছলমান মানুহ। দাদাহঁতে বাইদেউহঁতে মোক ক'লে, দাদা চাওকচোন, সিফালৰ ৰাস্তাটো পাকা, ইফালৰ ৰাস্তাটো পাকা, মাজৰটো কিয় কেঁচা? বৰগাঁৱত গ'লোঁ মই, বৰগাঁও মছজিদৰ সন্মুখত থিয় দিলোঁ। এগৰাকী প্ৰখ্যাত বিজনেছমেনে মোক ক'লে, অংকুৰ দা চাওক, সেই পিনৰ ৰাস্তাটো বেকা কৰি পাকা কৰি লৈ গৈছে, এই পিনৰটো বেকা কৰি লৈ গৈছে। আমাৰটো মাজেৰে লৈ গ'লে ষ্ট্ৰেইট হয়, কিয় ষ্ট্ৰেইট কৰি নিনিলে? মই অটল বিহাৰী বাজপেয়ী দিনৰ বিজেপি, যিখিনি সময়ত বাজপেয়ীদেৱৰ সংগী আছিল ৰাষ্ট্ৰপতি হৈ APJ আব্দুল কালাম। মই আজিৰ দিনত ঘৃণা বিয়পোৱা মই বিজেপি মই কোনোদিনেই নকৰোঁ। মোৰ মুখৰ কথাৰে যদি মোৰ নগাঁওবাসী মুছলমানে কষ্ট পায়, জীৱনৰ সকলোতকৈ বেয়া দিন সেইটো মোৰ হ'ব। সেইটো দিন মই কোনোদিনে আহিব নিদিওঁ। তেনেস্থলত
কিয় ৰাস্তাবোৰ তেওঁলোকে এৰি থৈ যায় মুছলমান মানুহ থকাৰ বাবে। যেতিয়া মই নগাঁৱৰ মাজেৰে যোৱা ৰাস্তাটো ছমাহ আগত যিটো বিধ্বস্ত ৰূপ, যেতিয়া তাত দুগৰাকী মানুহৰ আঘাতপ্ৰাপ্ত হ'ল, নগাঁৱৰ বাবুল আলী ডাঙৰীয়াই যেতিয়া কান্ধত তুলি হিন্দু মানুহজনক কান্ধত তুলি মেডিকেললৈ লৈ যায়, এতিয়া হিন্দু মুছলমান ক'ত যায়? এই যে হাহাকাৰ কৰি থাকে, তেতিয়াতো প্ৰশ্ন কৰিছিল নেকি কঁকাল ভাঙা মানুহটোক এওঁ মুছলিম বুলি? এই ৰাস্তাটোৰ বাবে যেতিয়া মই ধৰ্ণা দিলোঁ, তেতিয়া প্ৰশ্ন আহিল, 30 বাৰ দিগন্ত কলিতা ডাঙৰীয়াই মোক ফোন কৰিছিল, 30 বাৰ। মই ফোন থ'ব নোৱাৰোঁ। দিগন্ত কলিতাই কয়, তুমি ক'ত আন্দোলন কৰি আছা? তুমি গুৰেশ্বৰ লাইনত আন্দোলন কৰা, মই একো নকৰোঁ। এইটো লাইনত তুমি কিয় আহিবা? তোমাৰ চাকৰি আছে, তুমি চাবা কিন্তু। দাদাক হাঁহি ক'লোঁ, দাদা জানুৱাৰীত চাকৰি দি আছোঁ মই বৃহত্তৰ বাহিৰ উন্নয়ন সমিতিৰ ছেক্ৰেটাৰী। ইয়াত হিন্দু মুছলমানৰ প্ৰশ্ন বাহিৰ আমি আহিব নিদিওঁ, কোনো সাম্প্ৰদায়িক কথা বাহিৰ আমি আহিব নিদিওঁ। আমি এনে এখন ঠাইৰ মানুহ য'ত ৰাতিপুৱা হোৱাৰ লগে লগে মোলৈ অহা গুড মৰ্ণিংটো নগাঁৱৰ মানুহে দিয়ে। গতিকে এইখন গাঁও, এইখন ঠাই আমাৰ ঠাই, কমলপুৰ। কমল মানে পদুম, ফুলপুৰ মানে এইটো স্থানেই বাৰু। এইখন স্থান হিন্দু মুছলমান বিভেদৰ নহয়, একতাৰ দোলেৰে আগবাঢ়ি যোৱাৰ এখন ঠাই। মই কথা দিছোঁ, সমাগত নিৰ্বাচনত ৰাইজে যদি বিশ্বাস ৰাখে, 26 তাৰিখলৈকে ৰখক আপোনালোকে, 26 তাৰিখলৈকে ৰখক। বহু কথা ওলাই আছে, 26 তাৰিখে ৰখক। মই অতিপাত বেছি হাৰিব পাৰোঁ, তাতকৈ একো বেছি নহয়, কিন্তু অতিপাত বেছি মই জানো হাৰাৰ কোনো প্ৰশ্নই ইয়াত নাহে। কাৰণ ভিতৰৰ পৰা অভ্যন্তৰৰ পৰা গাঁৱৰ হোজা মহিলাই যেতিয়া কৈছে তোৰ নামটো থাকিবনে নাই PVM-ত, সাহস দি কৈছোঁ মোৰ নামটো থাকিব। মাত্ৰ মনত কৈছে কিবা বেলেগ ফুল এটা ল'ব নোৱাৰিনে? বোলো বেলেগ ফুল নিদিয়ে, এটা ফুলেই থাকিব, পদুম ফুল। সেইটো মোৰ বাবে তেওঁলোকে নাভাবিলে। যিগৰাকী সঁচাকৈ পদুম ফুলৰ হাকদাৰ, তেওঁক বঞ্চিত কৰি সঁচা অৰ্থত 2014-15 চনত এখন সোণৰ যিখন আমাৰ মানে বাগিচা বুলিয়ে কৈছোঁ, ফুলে ফুলে জাতিষ্কাৰ মাত্ৰ যাব লাগে, ফল খাব লাগে, সেই ফলত অনাধিকাৰ প্ৰৱেশ কৰি তেওঁলোকে ইয়াত সাম্ৰাজ্য চলাইছে। মানে অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, ইয়াত ৰাজ্যিক নেতৃত্ব আছে, ওপৰৰ পৰাও ছিগনেল পাইছে। হয়তো তেওঁলোকক ভুল ধাৰণা দিয়া হৈছে। আচলতে মোৰ বোধেৰে কংগ্ৰেছৰ পৰা অহা মানুহ ৰাস্তাটো বন্ধই কৰিব লাগে। তৃণমূল পৰ্যায়ৰ মানুহ আহক, কোনো আপত্তি নাই, কিন্তু যিবিলাকে ইমান দিন অসমক লৈ খেলা খেলিলে, তেওঁলোকৰো চৰকাৰ আছিল, সেই চৰকাৰৰ পৰা বিজেপিক দিয়া হ'ল। সেই মানুহবোৰ যদি বিজেপিত ভৰ্তি হৈ যায়, তেনেহ'লে কংগ্ৰেছ মুক্ত অসম নহয়, কংগ্ৰেছযুক্ত বিজেপিহে হ'ব। যিবিলাকৰ চিন্তা ধৰণৰ শক্তি সেই আগৰ দৰেই থাকিব। গতিকে মোৰ মনৰ কথা, কংগ্ৰেছৰ আমাৰ প্ৰদ্যুৎ বৰদলৈক আনি জয়ন্ত দাসক বন্ধ কৰা হ'ল। এইকাৰণে বন্ধ কৰা হ'ল, জয়ন্ত দাস বহু পুৰণা বিজেপি, দিলীপ শইকীয়া ডাঙৰীয়াতকৈও পুৰণা বিজেপি বুলি আজি জয়ন্ত দাসে ক'লে। গতিকে বেলেগ কোনো কাৰণ নাই যে পুৰণা বিজেপিৰ স্থান বৰ্তমান বিজেপিত নাই। আৰু সেইকাৰণে জয়ন্ত দাস, আমাৰ শান্তনু ভৰালী, এখেতসকলতে লিডাৰ আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁলোকক আঁতৰাই পঠোৱা হ'ল। ঠিক তেনেকৈ আপোনালোকক আজিয়ে মই আৰু এটা কথা কওঁ, আজি আৰু এটা আগত অনুভৱ কৰিছোঁ, হিমাংশু শেখৰ বৈশ্য আমাৰ বিজেপিৰ অফিচত গৈ অটল বিহাৰী বাজপেয়ীৰ মুখত লাঠি মাৰা মানুহজন সেইজন আছিল। বিজেপিৰ অফিচত যাই অগ্নিসংযোগ কৰিব মানুহজন সেইজন আছিল। ঠাকুৰীয়া দাক ছাইড কৰা হ'ল, কিন্তু কাক অনা হ'ল? যিজনে বিজেপিক বেয়া দিনত অন্যায় কৰিছিল। আমাৰ বিজেপিৰ বেয়া দিন চলিছিল তেতিয়া, কংগ্ৰেছৰ ভাল দিন চলিছিল। আৰু হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াই আমাৰ অফিচত যাই যিটো উৎপাত কৰিছিল, সেইবোৰ ৰাইজে জানে। মই তেওঁৰ বিৰুদ্ধে ইয়াত কোনো ধৰণৰ ক'ব অহা নাই। তেওঁৰ সমষ্টিত নিৰ্বাচনী প্ৰতিনিধিত্ব আগবাঢ়ক, কিন্তু মনৰ কথা, বিজেপিত কুঠাৰাঘাত কৰা কিছুমান সিদ্ধান্তই আমাৰ দৰে কৰ্মীক বুকুত বৰ কষ্ট দিয়ে। আৰু এই কষ্ট অক্ষমনীয়, এই কষ্ট বহুদিনলৈ চলিব। আমিও সময়ৰ অপেক্ষাত থাকিম, তেওঁলোকৰ কিমান দিন স্থায়িত্ব থাকে বিজেপিত। আৰু হঠাৎ যদি কংগ্ৰেছ ভাল হৈ যায়, এই মানুহবোৰ এজন এজনকৈ কংগ্ৰেছত যাব। তেওঁলোক সদায় সুযোগ সন্ধানী, ইমান ধুনীয়া ফল লাগিছে খাব লাগে, এজন এজনকৈ আহিব, কামবোৰ চলাব, ফল শেষ হ'ব, সেইপিনে গছবোৰত আকৌ ফল লাগিব, ধুনীয়াকৈ গুচি যাব। মই যিমান দৰমহা পাইছিলোঁ তাতকৈ একো সন্মানীয় পদবী নাই। চেয়াৰমেন যিটো পদ, সেইটো কি মোক লৈ মই বিচাৰি আছোঁ নেকি? মোক ৰাজ্যসভাৰ সাংসদ দিলেও নাযাওঁ, মোক কমলপুৰৰ বিধায়ক লাগে। মই কমলপুৰৰ মানুহক লৈ মোৰ জীৱনৰ পৰিকল্পনা আছে। মই আগতে কৈছোঁ, দিগন্ত দাক ৰাজ্যসভাৰ সাংসদ দিয়ক, মই ভালেই পাম। চেণ্ট্ৰেলৰ মিনিষ্টাৰ দিয়ক, মই গামোচা দিম, কিন্তু কমলপুৰ মোক লাগিব। কমলপুৰক লৈ মোৰ ভৱিষ্যত পৰিকল্পনা আছে। দিগন্ত দাহঁতে জীৱনত এদিনৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে মাত নিদিলে, এদিনৰ বাবেও নক'লে যে যুঁজিব লাগিব। যুঁজা মানুহজন কোন হ'ব? দুখীয়া ঘৰৰ ল'ৰাকেইটা পঢ়াৰ পৰা আধাৰ পৰা পঢ়া বাদ দিছে,
তেওঁলোকক কোনে আগবঢ়াই নিব? আগবঢ়াই নিয়া মানুহজন কোন? কিয় তেওঁলোকে নাভাবে তেওঁৰ সন্তানটো লণ্ডনত পঢ়ে, তেওঁৰ সন্তানটো এম.টেক লণ্ডনত কৰি আহিল, লণ্ডন স্কুল অফ আৰ্কিটেক্সাৰ। কিয় আমাৰ হাজিৰা কৰা মানুহটোৰ সন্তানটোৱে ষ্টাৰ পোৱাৰ পিছত কাঠৰ দোকানত কাঠ ফালিব লগা হয়? এবাৰ কিয় তেওঁলোকৰ মনত নপৰে? সেইদিনা আপোনালোকৰ বহুকেইজন গৈছে, বৰপলহাৰ এগৰাকী মানুহ, ঘৰৰ ওপৰত টিং নাই, আমাৰ খেৰৰ ওপৰত শুৱে, খেৰ ওপৰত টিং নাই। যেতিয়া মোক ভিডিঅ' কৰি দেখুওৱা হ'ল, মই থতমত খালোঁ যে মানুহ এনেকৈ থাকে নেকি? মানুহৰ থকাৰ এইটো এটা পদ্ধতি নেকি? ইয়াত কোনো পশু থাকে নেকি? লগে লগে পিছদিনা তাত টিং লগাই দিলোঁ, পালেং কৰি দিলোঁ, তুলি কিনি দিলোঁ, আমাৰ গাৰু কিনি দিলোঁ। এতিয়া মানুহজনে কৈ আছে অংকুৰ দা জিন্দাবাদ বুলি, জিন্দাবাদ দিয়াৰ বাবে কৰি দিয়া নাই, এইবোৰ কাম তেওঁলোকে দেখিব লাগিছিল। কলাজলৰ এগৰাকী মহিলা যাৰ গিৰিয়েকে বেংকত চাকৰি কৰিছিল, দুমহলীয়া বিল্ডিং আছে, অৰুণোদয় কেনেকৈ পায়? দিগন্ত দাক তোষামোদ কৰিলে অৰুণোদয় পাব পাৰে নেকি? কিয় এবাৰো তেওঁলোকে নাভাবে? গতিকে হৃদয়ত বহুত কথা আছে, আৰু কম, আৰু বিস্ফোৰণ হ'ব, কিন্তু মাত্ৰ মনৰ কথা কমলপুৰ সমষ্টিবাসীয়ে বুজিব লাগিব, যুঁজিব লাগিব। 200 টকা 1000 টকাৰ বিনিময়ত যদি সমষ্টিটো এইবাৰ গতাই দিয়ে, পুনৰ আকৌ এক ভয়াৱহ দিনৰ স্মৰণ তেওঁলোকে কৰিব লাগিব। কাৰণ আমি জানো তেওঁলোকৰ কাম কৰাৰ কোনো শক্তি নাই। প্ৰায় 4 বছৰ 10 মাহ এনেকুৱা এটা অঞ্চল নাই য'ত তেওঁ প্ৰতিনিধি পঠোৱা নাই, কোনো ঠাইত তেওঁ যোৱা নাই, অকল প্ৰতিনিধি। কিন্তু আমিতো সাধাৰণ মানুহ, আমিতো নিজেই যাওঁ। আৰু তেওঁ যে ক'লে যে 10 বছৰ ধৰি বিজেপিৰ কোনো ধৰণৰ মিটিঙত মই সহযোগ কৰা নাই, যোৱাবাৰ MP ইলেকশ্যনৰ নিৰ্বাচনত কমলপুৰ সমষ্টিৰ তত্ত্বাৱধায়ক দায়িত্ব মোৰ আছিল। শিঙাৰপাৰা, বালিকুচি, দগাঁও, মদনপুৰ, বোৰকাৰ মিটিং মই তদাৰক কৰিছিলোঁ। তেওঁ ক'বলৈ লাজ পাব লাগে। কেনেকৈ ক'ব? ইমান মিছা কথা ক'ব পাৰে মই নাজানো। দিলীপ শইকীয়াও জানে যে এই প্ৰত্যেকখন মিটিং মই এৰেঞ্জ কৰা বুলি, প্ৰত্যেকটো কথা মই ছেটিং কৰা বুলি। তেনে অৱস্থাত তেওঁ যদি কয় যে অংকুৰ দাসতকৈ জ্যেষ্ঠ মই নমস্কাৰ জনাইছোঁ, হয় আপুনি কংগ্ৰেছৰ জ্যেষ্ঠ মানুহ, মই মানি লওঁ, আপোনাৰ দেহত কংগ্ৰেছৰ তেজ আছে। উত্তৰ কলকাতা দিনৰ পৰা আপুনি কংগ্ৰেছৰ নামত যিমানখিনি কৰিছে ৰাইজে জানে। কংগ্ৰেছৰ আপুনি জ্যেষ্ঠ হয়, এতিয়াও কংগ্ৰেছৰ জ্যেষ্ঠ, এতিয়াও কংগ্ৰেছৰ মানুহে আপোনাৰ কাষত বহি মূল দায়িত্ব আপুনি কংগ্ৰেছক দিয়ে। গোটেইখিনি মূল দায়িত্ব কংগ্ৰেছে কৰি আছে। আৰু বিজেপিৰ জ্যেষ্ঠ বুলি ক'লে মোক ক'ব লাগিব, বিজেপি জ্যেষ্ঠ বুলি ক'লে আপোনালোকে ভৱেশ কলিতাক ক'ব লাগিব, বিজেপি জ্যেষ্ঠ বুলি ক'লে আপোনালোকে সিদ্ধাৰ্থ দত্তক ক'ব লাগিব, শান্তনু ভৰালীক ক'ব লাগিব, জয়ন্ত দাসক ক'ব লাগিব। আৰু এই যে স্পৰ্ধা, মই বিজেপিৰ একো কাম কৰা নাই, এবাৰ ৰাইজৰ মাজত সোমাই চাওক। মই মন্ত্ৰী MLA নোহোৱাকৈ সাধাৰণ মানুহ হোৱা স্বত্বেও তেওঁক ভয় নকৰাকৈ কালি 35,000 মানুহে মোৰ লাইভ চালে, প্ৰায় 1500 মানুহে কমেণ্ট কৰিলে। কিয় তেওঁলোকে ভয় নকৰে? এজনটো MLA আছে, এজনটো MP আছে, তেওঁলোকেতো জানে অংকুৰ দাসৰ একো নাই। কিয় ইমান মৰম মোৰ প্ৰতি? এবাৰ নিজে কিয় নাভাবে? এই মৰম কৰাৰ কি কাৰণ হ'ল? যদি তেওঁলোকে বেছি মৰম কৰিলে হয়, মোক মৰম নকৰিলে হয়। মৰম তেওঁলোকে কৰিব জানা নাই, তেওঁলোকে মাত্ৰ অহংকাৰ প্ৰদৰ্শন কৰিব জানিছে। তেওঁলোকৰ দৈহিক যিটো শৈলী, সেই শৈলী আমাৰ গাঁৱলীয়া অঞ্চলৰ বাবে নহয়। আমি গাঁৱৰ মানুহ, পথাৰত নমা মানুহ, পথাৰত খেতি কৰা মানুহ। গতিকে আমি কিছুমান কাম পথাৰৰ কামক বেছি গুৰুত্ব দিওঁ। অভিনয় কৰি পথাৰত নামিলেও মানুহে জানে এইটো অভিনয় হৈছে বুলি। গতিকে প্ৰত্যেকটো কাম নিখুঁতভাৱে কৰক। ৰাইজৰ মনত আজি আৰু এটা ডাঙৰ কথা কৈ দিওঁ, মনত পৰিল, পদক্ষেপৰ কথাই নাহে, মই কোনোপধ্যে হতাশ হোৱা নাই। মই টিকট বিচৰা এটা মোৰ নিয়ম, এতিয়া এটা নিয়ম মাফিক কথা আছিল। আগৰ পৰাই জানো যে মই টিকটটো নাপাওঁ, কিন্তু ৰাইজৰ মনৰ আশা, ৰাইজে বিচাৰে বিজেপি টিকটটো পালে ভাল আছিল বুলি। আচলতে ৰাষ্ট্ৰীয় দলে মোক টিকট অফাৰ কৰিছিল, যিটো মই অতি সহজতে নস্যাৎ কৰিছিলোঁ। মই জানো যে বিজেপিৰ টিকট মই নাপাম, কাৰণ কিছুমান ক'ব নোৱাৰা কথা কিছুমান তাত সোমাই থাকে, যিবোৰ কথাৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। মই এক নম্বৰতে তৈলমননকাৰী নহয়, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী একনিষ্ঠ সেৱক। কাকো তেল মাৰিব যোৱা মোৰ জীৱনত অভিজ্ঞতা নাই, আৰু ভৱিষ্যতে তেল মাৰিবলৈ নাযাওঁ। আৰু ছাৰ বুলি কোৱা কথাটো অভ্যাস নায়েই। তেনে অৱস্থাত কমলপুৰ সমষ্টিত ৰাইজে জানে অংকুৰ দাসে কিমান দিনৰ পৰা ৰাইজৰ মাজত আছে, ৰাইজৰ কি ধৰণে সেৱা আগবঢ়াইছে, প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে জানে। যোৱা বছৰ যেতিয়া 2021 চনত যেতিয়া টিকট ঘোষণা হ'ল, টিকট ঘোষণাৰ পিছদিনা ৰাতিপুৱা দিগন্ত কলিতা দাই মোৰ ঘৰত গৈ মোক তেওঁ গামোচা পিন্ধালে, ময়ো তেওঁক পিন্ধালোঁ। মোৰ মাক সেৱা কৰিলে আৰু লগে লগে ক'লে যে অংকুৰ, এবাৰৰ বাবে মোক সুযোগ দিয়া, অহাবাৰ আকৌ তোমাক মই আগবঢ়াই দিম। মই তেতিয়াই জানো এইবিলাক আভুৱা ভৰা কথা, ইমান সহজে তেওঁলোকে এটা টিকট দ্বিতীয়বাৰ নিবিচাৰিব বুলি মোৰ মনে নকয়। তৎসত্ত্বেও মনে মনে থাকি ৰাইজক
বহুত ৰাইজে মোক যোৱাবাৰ গালি পাৰিলে যে মই টকা লৈ বহি গ'লোঁ, বহুত ৰাইজৰ মনৰ কথা যে আপুনি কিয় এইবিলাক খেল মানে মানুহৰ লগত ধেমালি কৰে, তেনেকুৱা এটা প্ৰতিক্ৰিয়া ৰাইজৰ পৰা আহিল। কিন্তু তথাপিও মই যোৱাবাৰ বহি গ'লোঁ, কোনো ধৰণৰ ৰিয়েকশ্যন প্ৰদৰ্শন নকৰিলোঁ, এনেকুৱাকৈ প্ৰেছ মিলো নাপাতিলোঁ, ৰাইজ হতাশ হ'ল। কিন্তু তথাপিও পূৰ্ণগতিত ৰাইজৰ মাজত থকা মানুহ 31 জানুৱাৰীৰ দিনা মই চাকৰিৰ পৰা মানে ৰিজিগনেশ্যন দিলোঁ। সম্পূৰ্ণ এটা লোভনীয় চাকৰি, যিটো চাকৰি পাবলৈ মানুহবিলাক হাহাকাৰ কৰি থাকে। সাধাৰণ চাকৰিতকৈ ওপৰত চাকৰি, ভাল দৰমহা পাওঁ, 1.5 লক্ষাধিক টকা মোৰ দৰমহা আছিল। তথাপিও চাকৰি বাদ দিলোঁ, মাত্ৰ এটাই কথা, ৰাইজক দেখাব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। কিন্তু মোৰ মনত এটা ভয় আগৰ পৰা আছিল যে যদিও মই টিকট বিচাৰি মোক টিকট নিদিয়ে, সেইবাবে মই সাজু হৈ আছিলোঁ। অটল বিহাৰী বাজপেয়ী দিনৰ মই বিজেপি, বৰ্তমান সময়ৰ বিজেপিৰ লগত আমাৰ কোনো ধৰণৰ মনৰ মিল নাই। যি বিজেপিত এদিন জইন কৰিয়ে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ আসন পাব পাৰে। জয়ন্ত দাস দা কিমান আগৰ বিজেপি আমি জানো। আগতে যেতিয়া মই ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিডিয়া মণ্ডলৰ উপ সভাপতি আছিলোঁ, এবাৰ ইয়াত মিটিং গ্ৰহণ কৰিবৰ বাবে জয়ন্ত দাৰ কাৰণে আমি গুৱাহাটী গৈছিলোঁ। জয়ন্ত দাই ফাঁচী বজাৰৰ বেপাৰীৰ ওচৰত আমাক লৈ গৈছিল, লৈ যাই আমাক তাৰ পৰা কালেকশ্যন কৰি দিছিল। ইমান ডেডিকেটেড ৱৰ্কাৰ জয়ন্ত দাহঁতে জীৱনটো উচৰ্গা কৰিলে টিকটটো দিম বুলি। শেষত কালি কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈক টিকটটো দিলে। মই আপোনালোকক সুধিছোঁ, কি প্ৰয়োজন আছিল? বিজেপিৰ কি বেয়া দিন চলিছে যে কংগ্ৰেছৰ পৰা ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে কৈছে কেইদিনমান পিছত বোলে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াও আহিব। কি বেয়া দিন বাৰু বিজেপিৰ চলিছিল যে তেওঁলোকক নানিলে আমাৰ বিজেপি ৰক্ষা নপৰে? গতিকে মোৰ মনৰ কথা, ভাৰতীয় জনতা পাৰ্টীৰ নামটো সলনি কৰি লওক, কংজেপি বুলি কৰি লওক, কংগ্ৰেছযুক্ত বিজেপি বুলি কওক। কংগ্ৰেছ মুক্ত কৰিব যায় কংগ্ৰেছযুক্ত বিজেপি কৰিলে। সকলোৰে মনত কষ্ট পাইছে, যিবিলাক মানুহ এতিয়াও ঘৰে ঘৰে বহি আছে বিজেপিৰ মানুহ, তেওঁলোকৰ মনৰ কথা। সমাগত নিৰ্বাচনত মই নিৰ্দলীয়ভাৱে হ'লেও আগবাঢ়িব লাগে। বহুকেইটা ৰাজনৈতিক দলৰ অফাৰ আজিলৈকে আহিছে, নিৰ্বাচনী খৰচ দিম বুলিও কৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আমি অক্লান্ত কৰ্মী, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সন্মুখত ফটোখন আঁৰি লৈ আমি আগুৱাই যাম। মনৰ আশা, এইবেলি সমাগত নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব, ৰাইজক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব। যোৱাকালি মই লোকৰা বৰনগৰ বুলি গাছবাৰী গাঁওখনত গৈছিলোঁ। মই যোৱাকালি যাম বুলি পৰহি দিনে ৰাইজে গম পালে। তাৰ ৱাৰ্ড মেম্বাৰজনে প্ৰত্যেক ঘৰে ঘৰে যাই মহিলাসকলক ভয় খুৱালে, অংকুৰ দাসৰ মিটিঙত যদি যোৱা যায় অৰুণোদয়টো কাটি দিয়া যাব। গাঁৱৰ মানুহ ভয় প্ৰথমতে খালে, তথাপিও মনত সংকল্প বহন কৰিলে যে অংকুৰ দাৰ যিটো মতো, যিটো দৰ্শনেৰে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰিছে। অৰুণোদয় সৰু বস্তু। গোটেইবোৰ ৰাইজ ওলাই আহিল লগে লগে নাম সহকাৰে ক'লে যে অমুকগৰাকী ৱাৰ্ড মেম্বাৰে আমাক যোৱাকালিৰ পৰা হাহাকাৰ কৰি আছে যে মিটিঙত আহিলে বোলে অৰুণোদয় কাটা যাব। তেওঁলোকে কৈছে অৰুণোদয় কাটা যাওক, এটা নতুন যুগৰ সূচনা হ'ব। এইবাৰ আমি জানো কাষতে লোকৰা বুলি গাঁওখনত সোমাই যোৱাৰ ৰাস্তাৰ কোনো অৱস্থা নাই। কেইদিনমান আগতে আপোনালোকে জানে মই মহাজনপাৰাৰ ওচৰৰ চেফটিপাৰাত যাওঁতে ভিডিঅ' কৰাৰ লগে লগে পিছদিনা ৰাস্তাৰ কাম আৰম্ভ হ'ল। কালি কোকেৰিয়া গ'লোঁ, লোকৰা গ'লোঁ, জয়কুচি গ'লোঁ, গৰকা গ'লোঁ, আৰু ভিতৰৰ বাথান বুলি গাঁওখনত গ'লোঁ। তাত ৰাস্তাৰ অৱস্থা ইমান বেয়া। মইতো বিধায়ক দিগন্ত কলিতা দাদাক আপোনালোকৰ যদি সুধিছোঁ, ৰাস্তা ক'ত ক'ত বনালে, কিমান কিলোমিটাৰ বনালে, তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰক, আমি চাব খোজোঁ ক'ত ক'ত ৰাস্তা হ'ল, ক'ত নহ'ল। সেইদিনা খুটাৰ গাঁৱত ৰাস্তাৰ পৰা মূল পথৰ পৰা সংলগ্ন এটা ৰাস্তা, য'ত এজাক বৰষুণ দিলে মানুহ যাব নোৱাৰে। দিগন্তদাই ফটাঢোল বজাই আছে ৰাস্তা চব হ'ল বুলি, দিগন্তদাই ফটাঢোল বজাই আছে বিডিয়া মেডিকেলখন CHCলৈ পৰিৱৰ্তিত হ'ল বুলি। আচলতে CHCলৈ পৰিৱৰ্তিত হোৱাৰ হাকদাৰ মই। প্ৰথমতে মই চক্ৰপাণী পৰাশৰদাৰ অনুষ্ঠানত মই জনাইছিলোঁ বিডিয়া মেডিকেল কোন যায়, যাৰ ঘৰৰ অৱস্থা সকলোতকৈ বেয়া, যোনে ই ৰিক্সা চলায়, যোনে হাজিৰা কৰে, যোনে ঠেলা চলায়, সেই মানুহবোৰে চিকিৎসাৰ বাবে বিডিয়া মেডিকেলত যায়। অকণমান ধনিক শ্ৰেণীটো গুৱাহাটীতে যায়। তেনে অৱস্থাত বিডিয়া মেডিকেলত কিয় আমাৰ CIN নাই, কিয় আমাৰ স্পেচিয়েলিষ্ট ডক্টৰ নাই? মাজে মাজে বৰ কষ্ট হয়। ভাবিছিলোঁ এইটো কাম মই কৰাৰ বাবে মই আগবাঢ়িম, কিন্তু সেইদিনা মোৰ কথাৰ ওপৰত তেওঁলোকে বৰ ভয় খালে, অংকুৰৰ কথা মতে কামবোৰ হ'ব নেকি বুলি। হঠাৎ দেখোন ঘোষণা কৰিলে তাত বোলে অশোক সিংহল আহিব, আধাৰশিলা স্থাপন কৰিব। অশোক সিংহলো নাহিল, কোনো নাহিল। আমাৰ স্বয়ং দিগন্ত কলিতা দাদাই যি মিথ্যাচাৰৰ আশ্ৰয় অনবৰত লয়, ক'ৰবাত যাম বুলি কৈও নাযায়, পইচা দিম বুলি কৈও নিদিয়ে, সেই মানুহজনে দেখোন আধাৰশিলা স্থাপন কৰিলে। মইতো আধাৰশিলা বুলি নকওঁ, বেছিভাগ ৰাস্তা আপোনালোকে দেখিব এখন এখন ডাঙৰ ডাঙৰ পাকা এখন এখন প্লেট বনাই থৈছে। আধাৰশিলা কৰা আমাৰ বিধায়ক মহাশয়।
গতিকে আধাৰশিলা কেতিয়াবা যে সম্পূৰ্ণকৰণ হ'ব আমাৰ মনত সন্দেহ আছে। মই দিগন্ত কলিতা ডাঙৰীয়াক গালি পৰাৰ বাবে ইয়াত অহা নাই, সঁচা কথা ক'বৰ বাবে আহিছোঁ। ইয়াত যিমানবোৰ অনুষ্ঠান হৈছে এই অঞ্চলত, বিভিন্ন অঞ্চলৰ ৰাস, স্কুলৰ সোণালী জয়ন্তী, স্কুলৰ শতবাৰ্ষিকী, স্কুলৰ হীৰক জয়ন্তী, কোনো এখন স্কুলত তেওঁ কোৱা কমিটমেণ্ট মতে পইচা দিব পৰা নাই। কোনো এখন স্কুলত তেওঁ কোৱা মতে যে যি দিম বুলি কৈছিল তাতকৈ আধা পইচা দিছে। গতিকে এই সমিতিবোৰে আমি আকৌ চাৰিআলিৰ মানুহ, বিজেপিৰ মানুহ বুলি জানে আমাক ক'বলৈ আহে। আমাৰ বৰ লাজ অনুভৱ হয়, আমাৰ বিধায়কে কিয় ইমান মিথ্যাচাৰৰ আশ্ৰয় লয়। কেইদিনমান আগততো মোক এতিয়া আপোনালোকে যোগাযোগ কৰিব, দিগন্ত কলিতাই কৈছিল 50,000 টকা দিব বুলি। মাক বাপেক বিৰাট উৎফুল্লিত, ইমান ভাল ৰিজাল্ট 8 ষ্টেণ্ড কৰিছে। সেইদিনা দৌল উৎসৱৰ প্ৰগ্ৰেমত, আলেকজাৰী দৌল উৎসৱ প্ৰগ্ৰেমত মই যেতিয়া গ'লোঁ, দাদাই মোক ক'লে এটা ডাঙৰ কথা অংকুৰ, মই সংবাদমূলক ক'ব লাগিব। আজি ময়ে কৈ দিলোঁ, তেওঁক সুধিব পাৰে। মোৰ কি ডাঙৰ কথা? ক'লে যে মোৰ ল'ৰাটোৱে ষ্টেণ্ড কৰিব দিয়া নাই, দিগন্তই 50,000 টকা দিম বুলি ক'লে। 2023, 24, 25, 26 হ'ল, এটকাও মোৰ ঘৰত আহি নপৰিলে। ল'ৰাটো পঢ়াম বুলিও কৈছিলে। কিন্তু আমি সাধাৰণ মানুহটোৱে এই যে কলেজবিলাকত পঢ়োৱা বুলি মই কওঁ, কোনোবাজনে কওক মই কৈ ফালে পঢ়োৱা নাই বুলি। আমি দেখোন অকণমান পইচাৰ মানুহ, সাধাৰণ পইচাৰ মানুহ, কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ। কিয় বাৰু বিধায়ক মহাশয়ে নাভাবে তেওঁৰ কৰণীয় আছে বুলি? আচলতে এইবাৰ যিমানবোৰ ইয়াত বাইক ৰেলী আজি হ'ল, অধিকাংশ আপোনালোকক যদি মই ফেচবুকটো দেখাওঁ, মেছেঞ্জাৰত দেখাওঁ, অধিকাংশ বাইক ৰেলীত যোৱা, গাড়ী ৰেলীত যোৱা ল'ৰাই মোৰ লগত সম্পৰ্ক কৰিছে। ঘূৰি যাওঁতে ৰাস্তাত লগ কৰি গৈছে যে দাদা 200 টকা পাইছোঁ, গতিকে আমাক বাধা আপুনি নকৰে মই জানো, সেইবাবেই গৈছোঁ, সেইবাবে বাইক ৰেলীত অংশগ্ৰহণ কৰিছোঁ, আচলতে আপোনাৰ লগত আছোঁ। এই যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ ডাঙৰ কথা কৈছিল, ট্ৰেক্টৰৰ বহুত পইচা আছে, পইচা খা, ভোট দিয়াৰ সময়ত কিন্তু ছবিখন চাবি। আচলতে মানুহ কোন, অমানুহ কোন, সমাজৰ বাবে প্ৰয়োজনীয় কোন, সমাজৰ বাবে আৱৰ্জনা কোন। মই প্ৰত্যেকটো দিনত চিঞৰিছোঁ চাৰিআলিৰ পৰা মুক্তাপুৰলৈকে 3 মাহত ড্ৰাগছ নিৰ্মূল কৰিম। কওক তেওঁলোকে পাৰে যদি, কওক। আজিও মই চেলেঞ্জছোঁ, কওক পাৰে যদি। চবেই চিনি পায়, প্ৰশাসনে চিনি নাপায়, তেওঁলোকে চিনি নাপায়। মই অসম ভিত্তিত কোনো ধৰণৰ লিডাৰ নহয়। প্ৰত্যেকটো মুহূৰ্তত কমলপুৰ সমষ্টিৰ কথা ভাবা মানুহ। মোক যদি গোৰেশ্বৰৰ টিকট দিলে হয় মই নেখেলিলোঁ হয়। মোক কমলপুৰৰ টিকট লাগে, মোৰ মানুহ কমলপুৰত আছে, কমলপুৰৰ সমস্যা মই জানো। মই টিকটৰ প্ৰতি লালায়িত হৈ ৰঙিয়া, গোৰেশ্বৰ, মঙলদৈ, চিপাঝাৰৰ টিকট কোনোদিনেই বিচৰা নাই। মোক টিকট কমলপুৰত লাগে। কমলপুৰ ৰাইজ মোৰ হৃদয়ত আছে। কমলপুৰ ৰাইজৰ বাবে মই যিকোনো পৰ্যায়লৈকে যাব পাৰোঁ। আৰু মোৰ বিশ্বাস কমলপুৰৰ ৰাইজে এইবাৰ মোক সঁচাকৈ ন্যায় দিব, সঁচাকৈ উত্তৰ দিব। কথা আহিল, মই ধুনীয়াকৈ সিদ্ধান্ত ল'লোঁ, হ'ব। দুগৰাকী বন্ধু, নাম দুটা নকওঁ, তেওঁলোকে বেয়া পাব, মোৰ লগত নাই, তথাপিও নাম দুটা নকওঁ বাৰু, লাগিলে কৈ দিম, পিছত যদি প্ৰতিক্ৰিয়াও কৈ দিম। বন্ধু দুজনে দুখ কৰি মোক ক'লে, মোৰ সৰু ভাতৃৰ দৰে বন্ধু, যে অংকুৰ এটা ডাঙৰ বিপদত পৰিলোঁ। বিপদটো কি ক'ব লাগে। ক'লে আপোনাৰ নামটো নাথাকিলে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো বনালে দিগন্ত দাই 6 লাখ টকা দিব, থাকিলে কিন্তু 1 টকাও নিদিয়ে। বোলে মোৰ নাম নালাগে, মই কাম কৰা মানুহ, মোৰ নামটো কিয় লাগে? নামটো কাটি দিয়ক, মোক নাম নালাগে। ল'ৰাকেইটা লাগিল ভয়, এটা কৰৰা, এটা অলপ দূৰৰ। ক'লে আপোনাৰ নাম নাথাকিলেতো চাৰিআলিত কামটো নহ'ব। মই ক'লোঁ মাটি চাই দিয়া, অমুক কাম চব মোৰ দ্বাৰা হ'ব, মাত্ৰ মোৰ নামটো থাকিব নালাগে। দিগন্ত দাই যদি 6 লাখ টকা দিয়ে তেনেহ'লে মোৰ নাম থকাৰ কোনো প্ৰয়োজন নাই। চাৰিআলিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি লাগে, সেইটোহে মই জানো। কিন্তু ল'ৰাকেইটাই ভয় কৰিলে। কিমান ঠেক কথাৰ কথা তেওঁলোকে আলোচনা কৰিব পাৰে, মাজে মাজে লাজ লাগে। বিভিন্ন অনুষ্ঠানত এই অঞ্চলৰ মোৰ নাম থাকিলে তেওঁ পইচা নিদিয়ে। প্ৰত্যক্ষ প্ৰমাণ আছে, যিবিলাক অনুষ্ঠানক কয় যে নাম দিলে কিন্তু পইচা নিদিওঁ। অনুষ্ঠানে মোক এটা বিৰাট ডাঙৰ বিপদত পৰিছোঁ আমি। বোলে কি বিপদ? আপোনাৰ নাম থাকিলে 1 লাখ টকা নাপাম। আৰে মোৰ নাম কাটি দিয়া, মোৰ নাম কাটি দিয়া, অনুষ্ঠান ভাল হ'ব লাগে। কেইদিনমান আগত ভোগালী বিহুৰ উৎসৱতো ওচৰৰে গাঁওখনত সেইটো হৈছে। অনুষ্ঠান ভালকেই নহ'ল, মানুহবোৰ নাহিল মোৰ নাম নাই কাৰণে। তেওঁলোকে গম পালে জেদ কৰা বুলি, লগে লগে ক'লে আমি ফাংচন চাব নাযাওঁ, ফাংচন নহ'ল। এনেকুৱা কৰি সাংঘাতিক ধৰণৰ কিছুমান কথা চলি আছে, য'ত মোক ভয় কৰে। ভয় কৰিবলগীয়া মানুহ মই একো নহয়, কোনো মল্লযুঁজাৰুও নহয়, কোনো ধৰণৰ সাংঘাতিক মানুহ নহয়, টকাৰো জোৰ নাই। কিন্তু মানুহৰ মনত, মানুহৰ হৃদয়ত স্থান পোৱাৰ বাবে তেওঁলোকে ভয় কৰে। এই যুদ্ধত অবিৰতভাৱে আমি আগবাঢ়ি যাম। আৰু ব্যক্তিগত বদনাম কৰাৰ মোৰ ইচ্ছা নাই। যিমানবোৰ কথা কৈছোঁ, এটা কথাও মই দিগন্ত দাক বদনাম কৰিবৰ বাবে কোৱা নাই। সঁচা কথাৰ ওপৰত প্ৰতিষ্ঠিত, যদি প্ৰমাণ লাগে নামবোৰ কৈ দিম, তেতিয়া বাৰু মই ৰেকৰ্ডিং নকৰিলোঁ। কিন্তু তেওঁলোকেও এবাৰ ক'বলৈ চিন্তা কৰিব, পৃথিৱীত সঁচাটোৰ কোনোদিনেই মৃত্যু নহয়। সঁচা সঁচা হৈ চিৰশাশ্বত হৈ জিলিকি থাকিব, এই আমাৰ মনৰ কথা।